কালি আমাৰ তিতাবৰৰ ৰূপালী দাসৰ ঘৰত যিটো ঘটনা ঘটিল সঁচাকৈ বৰ দুখজনক আৰু লজ্জাজনক। তেখেতে কৈছে যে নিৰ্বাচনৰ সময়ত তেখেতে কংগ্ৰেছৰ ভিডিঅ' দিয়াৰ বাবে বিজেপি কৰ্মীয়ে এনে কাম কৰিছে। কিন্তু মোৰ মনত ভাৱ হয় যে বিজেপি কৰ্মীয়ে এনেকুৱা কাম কৰা নাই। কাৰণ ৰাজনীতিটো মানুহৰ নিজৰ নিজৰ কথা, কোনে কাক ভোট দিয়ে, কোনে কাক ছাপোৰ্ট কৰে সেইটো কথা বেলেগ। কিন্তু এনেকুৱা কাম কৰাটো বৰ নিন্দনীয় বা গৰিহণাৰ যোগ্য নহয় জানো, বা গৰিহণাৰ যোগ্য। আৰু এনেকুৱা কাম কৰিব নালাগে। আচলতে আমি এনেকুৱা কাম কৰিলে এনেকুৱা লগা হৈছে যে সমাজত একো মানৱীয়তা বোলা বস্তুটো একেবাৰে নাইকিয়াই হৈ যাব। আৰু যোনে কৰিছে এইটো বৰ সাংঘাতিক এটা বেয়া কাম কৰিছে। গতিকে মই প্ৰশাসনক এটাই অনুৰোধ জনাম যে তেখেতসকলে প্ৰকৃত ৰহস্য ফাদিল কৰি দোষী শাস্তি দিয়ক। আৰু তেখেতসকলৰ মনত যি সন্দেহ হৈ আছে সেই সন্দেহ যাতে নাইকিয়া কৰক আৰু আনৰ কাৰণেও এটা উদাহৰণমূলক হৈ ৰওক।